আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ। হোজাই জুডিচিয়েৰী ফালৰ পৰা আহিছে কেইটামান ৰিক্ৰুটমেণ্ট, আৰু এইকেইটা পষ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন যদি ক্লাছ 8 পাছ আৰু ক্লাছ 10 পাছ আৰু যদি গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হয় তেতিয়াহ'লে আপোনালোকে এইকেইটা পষ্টৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইখিনিতে মই কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক এটা কৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব যাতে এইকেইটা পষ্টৰ বাবে আবেদন কৰি ল'ব পাৰে। এটা 5টা পদ আছে। জিলা আৰু সত্ৰ ন্যায়াধীশ হোজাই ফালৰ পৰা আহিছে। পষ্টকেইটাৰ নাম হৈছে জাৰীকাৰক আৰু পিয়নৰ ভেকেঞ্চি। এতিয়া যোনটো প্ৰথম পষ্ট আছে সেই পষ্টৰ নাম হৈছে জাৰীকাৰক। নাম্বাৰ পষ্ট 2টা আছে আৰু দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকালৈকে দিছে, 49,000, আৰু গ্ৰেড পে দিছে 5,200 টকা। আৰু শিক্ষাগত অৰ্হতা লাগিব। গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা, ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু মাষ্ট হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম, আমাৰ অসমৰ অফিচিয়েল লেংগুৱেজ জানিব লাগিব। জানেই সকলোৱে অফিচিয়েল লেংগুৱেজটো। নেক্সট আছে পিয়নৰ ভেকেঞ্চি আছে। নাম্বাৰ পষ্ট 3টা আছে। ইয়াতে যদি চাই তেতিয়াহ'লে ক্লাছ 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ঠিক আছে, ক্লাছ 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকে যদি 12 পাছ কৰা হয় তেতিয়াহ'লে আবেদন কৰিব নোৱাৰে। ঠিক আছে, যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। দৰমহা যদি চাই তেতিয়াহ'লে 12,000 টকাৰ পৰা ষ্টাৰ্টিং হৈছে 37,500 টকালৈকে। গ্ৰেড পে দিছে 3,900 টকা। এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব, 18 to 40 ইয়াৰ্ছলৈকে। এজ ৰিলেক্সেশ্যন আছে। যদি SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব যদি SC ST হয়। ঠিক আছে, SC ST পাৰিব 45 ইয়াৰ্ছলৈকে। OBC MOBC পাৰিব, তেওঁলোকক 3 বছৰ দিছে, তেওঁলোকে পাৰিব 43 ইয়াৰ্ছলৈকে আবেদন কৰিব। আৰু যোনখিনি PWD কেণ্ডিডেট হয়, পাৰ্চন উইথ ডিজেবিলিটি, তেওঁলোকে পাৰিব, তেওঁলোকৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 50 বছৰলৈকে পাৰিব। আৰু যোনখিনি এক্স ছাৰ্ভিচমেন হয় তেওঁলোকক 2 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 42 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এইকেইটা পষ্টৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি পেলাই চেণ্ড কৰিব লাগিব। ঠিক আছে, এড্ৰেছটো হৈছে এইটো এড্ৰেছত আপোনালোকে পষ্ট যোগে পঠাব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই, শংকৰদেৱ নগৰ, হোজাই, আছাম। পিন নাম্বাৰটো হৈছে এইটো 782442। এইটো হৈছে পিন নাম্বাৰটো। আপোনালোকে কি ডকুমেণ্ট লগত দি পঠিয়াব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব, লগতে আপোনালোকৰ যোনখিনি ডকুমেণ্ট হয়, যেনেকৈ 4 কপি ইয়াতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিবলৈ কৈছে, কালাৰ্ড ফটোগ্ৰাফ হ'ব লাগিব উইথ ছিগনেচাৰ অন দ্য ৰিভাৰ্ছ ছাইড। পাছফালে আপোনালোকে ছিগনেচাৰ মাৰি দিব লাগিব। ঠিক আছে, তাৰপিছত দিছে চেল্ফ এটেষ্টেড কপি অফ টেষ্টিমনিয়েল ইন ছাপৰ্ট অফ হাৰ এজ, কাষ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন etc। যোনখিনি চাৰ্টিফিকেট হয়, যেনেকৈ বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এডমিট কাৰ্ড, তাৰপিছত মাৰ্কশ্বিট, গোটেইখিনি আপোনালোকে আচলতে জেৰক্স কৰি পেলাই চেণ্ড কৰিব লাগিব। চেল্ফ এটেষ্টেড কপি কৰা হ'ব লাগিব। ঠিক আছে, চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আহিলে যোনখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, সেইখন দিব লাগিব। তাৰপিছত আপোনালোকে যোনটো পষ্টৰ বাবে আবেদন কৰিছে সেই এনভেলপটোৰ ওপৰত লিখি দিব লাগিব কোনটো পষ্টৰ বাবে আবেদন কৰিছে। ঠিক আছে, লাষ্ট ডেট হৈছে 31 তাৰিখলৈকে আছে, 31/5/2024লৈকে আছে। সোনকালে আবেদন কৰি ল'ব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰি ল'ব পাৰে। অফিচিয়েল এডভাৰটাইজমেণ্টটো লগতে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় ডেছক্ৰিপশ্যনত দিয়া থাকিব, ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি সুধিব, মই সকলোকে ৰিপ্লাই দিওঁ। আপোনালোকে আমাৰ হোৱাটছএপ যোনটো চেনেল আছে সেই চেনেলটোত জইন হ'ব পাৰিব। জইন যদি হ'ব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে গৈ ক্লিক কৰি পেলাই জইন হৈ ল'ব। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে, ধন্যবাদ।